জুৰিয়াৰ বাতমাৰীত ভয়ংকৰ হত্যাকাণ্ড এই মুহূৰ্তত UNB নিউজৰ দৰ্শকসকলক দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ। জুৰিয়াৰ বাতমাৰীত ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। নিশা দুৰ্বৃত্তই সংঘটিত কৰিলে এই হত্যাকাণ্ড। মৃত ব্যক্তিজন হ'ল জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাতমাৰীৰ 40 বছৰীয়া আমিৰ হুছেইন। পেছাত টমটম চালক মৃত আমিৰ হুছেইনৰ মাতৃয়ে জনোৱা মতে 4জন ব্যক্তিয়ে এখন অটৰে আমিৰ হুছেইনৰ মৃতদেহ লৈ আনি তেওঁলোকৰ চোতালত পেলাই থৈ পলায়ন কৰে। যিকেইজন ব্যক্তিয়ে আমিৰ হুছেইনৰ মৃতদেহ লৈ আহিছিল তেওঁলোক হ'ল ৱেহেদা বেগম, কালেমা খাতুন, চুৰহাব আলী আৰু আনজন হ'ল অটো চালক। ডিঙিত আঘাতৰ চিন থকা আমিৰ হুছেইনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। জুৰিয়া থানাৰ আৰক্ষীয়ে আজি আমিৰ হুছেইনৰ বাসগৃহত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। UNB মানে আমি রাত্রিরা বাইরে বাড়িছি না বাড়ি দিই বেড়ারে কইতাছে বেড়ি ও চালাইয়া ফেলান কি হয় এটা আমি বুঝবাম কেলা কইছে এটা আয়দা কইছে আয়দা কইলে বাদে আমি গিরিল খুলতারি না তালা মারা করছি মারা বাদে আমি বিলেত ভেঙে দৌড়ে গেছি মসজিদ তুরি বাদে তারা গেছে পাইছি না মানে মৃতদেহটো ইয়াত পেলাই থৈ গুচি গ'লে কি গাড়ী দি লৈ আহিছিলে অটো দি আপোনাৰ ল'ৰাটো টাউনত কি কাম কৰি আছিলে টমটম চলাই টাউনত কালি মৃতদেহ পেলাই থৈ সিহঁতে গুচি গ'ল চিনি পাইছে নে কোনে কোনে পেলাই থৈ গ'ল কোনে কোনে 4জন আছে না 2জন মাইকি 2জন মোটা একজনের নাম আহেদা আর একজনের নাম হচ্ছে কালামা আর একটার নাম কি সুরহাব আর গাড়ি ওলা ড্রাইভার আহেদা আমার বঞ্জি হ্যাঁ হেডা হইছে কালামা যেটা আমার আপোনাৰ ল'ৰাটো ক'ত থাকিছিলে নগাঁও কই মত নাজানে ঘৰত নাহে না ঘৰ আহে টমটম চলাই আৰু তাৰ যিজন বোৱাৰী পত্নী ক'ত থাকে নাঙ্গলো হ্যাঁ নাঙ্গলো তার মাইকি দেউতা ঘৰত বিয়া কৰাৰ পিছত সি ঘৰত নাহে তাতেই থাকে বোৱাৰী আহাই নাই আপোনালোক কি সন্দেহ কোনোবাই মাৰিছে নে দেখছি না কি সন্দেহ হয় আপোনালোকৰ এটা স্যার দেখছি না আমরা কেন